सफर तन्हा तन्हा कब तलक, उम्र तन्हा तन्हा कब तलक। এই সংসাৰৰ সৰ্বোত্তম সৃষ্টিয়ে হৈছে নাৰী। আপোনালোকে মাত্ৰ এবাৰ ভাবকচোন, এবাৰ মাত্ৰ ভাবক, আপুনি আপোনাৰ মা দেউতা ভাই ভনী পৰিয়ালৰ পৰা অলপ দিনৰ কাৰণে দূৰ হয় তেতিয়া আপোনাৰ কেনেকুৱা লাগে। কিন্তু নাৰীগৰাকী চাওকচোন, নাৰীগৰাকীয়েতো ঘৰ পৰিয়াল সকলোৰে পৰা চিৰদিনৰ বাবে দূৰ হৈ আপোনাৰ লগত থাকিবলৈ আহিছে। যাৰ ওচৰত তেওঁ ডাঙৰ হৈছিল, খেলিছিল, যাৰ হাতত হাত ধৰি তেওঁ উঠা বহা কৰিছিল, খেলিবলৈ ল'বলৈ গৈছিল, খেলিবলৈ ওলাই গৈছিল, আনন্দ পাইছিল, ৰং পাইছিল, তৃপ্তি পাইছিল, যাৰ মৰমৰ উমত উমলি জামলি ডাঙৰ দীঘল হৈছিল, এই সকলোবোৰক তেওঁ এক পলকত কেনেকৈ এৰি আহিছে এবাৰ ভাবকচোন। ভাবকচোন কেনেকৈ এডোখৰ অচিনাকি স্থানলৈ গৈ য'ত তেওঁ চিনাকি কোনোৱেই নাই, সেই স্থানত থাকি তেওঁ জীৱনৰ সন্ধান কৰিবলগীয়া হৈছে, সুখৰ সন্ধান কৰিবলগীয়া হৈছে এডোখৰ অচিনাকি স্থানত। তাৰ মাজতে নিজৰ দুখ সুখ ভগাই ল'ব লগা হৈছে।